অসমৰ আগশাৰীৰ নিউজ চেনেল ND24 সৈতে সংযুক্ত হ'ল 61 বছৰ গৰকা অসমৰ আৱেগ জড়িত হৈ থকা দৈনিক অসম বাতৰি কাকতখন। হয়, মই উপস্থিত আছোঁ এতিয়া চামুগুৰি দুলাল পেপাৰ এজেঞ্চিত। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ আচলতে দুলাল পেপাৰ এজেঞ্চিৰ পৰা চামুগুৰিৰ বিভিন্ন অঞ্চললৈ পেপাৰসমূহ হুকাৰসকলে ইয়াৰ পৰা লৈ যায় আৰু তেওঁলোকৰ অঞ্চলসমূহত তেওঁলোকে গ্ৰাহকসকলক দিয়ে। মই ইয়াৰ দুলাল পেপাৰ এজেঞ্চিৰ যিগৰাকী স্বত্বাধিকাৰ তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আজি প্ৰথমখন পেপাৰ হয় দৈনিক অসম হয়, এখন বাতৰি কাকত ND24 লগত সংযুক্ত হৈছে। হয় হয়, কি ক'ব? মানে সুন্দৰ প্ৰচেষ্টা, বহুত ভাল লাগিছে। বিশেষকৈ আপুনি আজিৰ সংখ্যাটো চাওক, এই মহান মনীষীসকলে আজি যিটোৱে নতুন মানে প্ৰথম পেজটো হেৰি কৰিছে, মানে সঁচাই মানে প্ৰশংসনীয় আৰু ভাল লাগিছে। মানে যেন আকৌ সেই অতীতৰ দৈনিক অসম বা অতীতৰ অসমখনলৈ উভতি গৈছোঁ। আজি আপুনি চাওক, প্ৰফুল্ল গোবিন্দ বৰুৱা ছাৰ বা ডক্টৰ নগেন শইকীয়া ছাৰ, তাৰপিছতে সৰ্বানন্দ সোণোৱাল, ৰংবং তেৰাং, ইয়েজে দৰ্জি থংচি, ইমৰান শ্বাহ, কনক সেন ডেকা, এইসকল ব্যক্তিৰ পৰশত যেতিয়া আৰু অধিক ভাল হৈ উঠিব, মই তাকেই কামনা কৰিছোঁ আৰু খুবেই ভাল লাগিছে আজি মোৰ। হয়, আপোনাৰ যে পেপাৰ যিটো এজেঞ্চি আছে কিমান বছৰৰ পৰা চলি আছে? মোৰ আজি প্ৰায় 35 বছৰ হ'ল। 35 বছৰ ধৰি আজি মই বাতৰি কাকতৰ লগতেই মানে বিলীন হৈ গৈছোঁ বুলি ক'ব লাগে। সমগ্ৰ চামুগুৰিত মই মানে বৌদ্ধিক মহলটোত অকণমান হ'লেও কিবা এটা কৰিছোঁ বুলি নিজকে মই নিজেই ধন্য মানুহ। সেইটো কথা আজি যিখন প্ৰথম পেপাৰ আজি দিনটো, আজি 19 ছেপ্টেম্বৰ, আজিৰ দিনটোতে ND24 ফালৰ পৰা প্ৰথমখন দৈনিক অসম উলিয়াইছে। হয় হয় হয়, কিবা ব্যতিক্ৰম পাইছে নেকি? নাই, মই মানে খুবেই ভাল পাইছোঁ। আগতেও ভাল আছিল দৈনিক অসমখন, কিন্তু তাতোকৈ আৰু বেছি আজি মই সংখ্যাটো পাই পেলাই খুবেই ভাল লাগিছে, খুব আনন্দিত হৈছোঁ। দৈনিক অসমৰ গ্ৰাহক কেনেকুৱা ইয়াত? মোৰ আছে মানে পুৰণা যিখিনি মানুহ আছে, তেখেতসকলে দৈনিক অসমক খুবেই ভাল পায়, খুবেই শ্ৰদ্ধা কৰে। মোৰ প্ৰায় 100 মানৰ ভিতৰতে আছে। হয়, ভিতৰতে আছে। হয়, এতিয়া নতুনকে পুনৰ আহিছে দৈনিক অসমখন, নতুন হৈ আহিছে এক প্ৰকাৰ ক'বলৈ গ'লে। এতিয়া পঢ়ুৱৈ সংখ্যা বাঢ়িবনে? পঢ়ুৱৈ সংখ্যা বাঢ়িব, সেই বিষয়ে মই মানে গ্ৰাহকসকলক মই নিজেই গৈ পেলাই অকণমান কনভিন্স কৰিম। মানে দৈনিক অসমখন নতুন ৰূপত প্ৰকাশ পাবলৈ ধৰিছে। আপোনালোকে লওক, এয়া চাওক, আজিৰ পেজটো আপোনালোকে চাওক, ইমান সুন্দৰ এটা মানে ভাল লাগিছে। ইয়াত গোটেই মানে বিষয়বিলাক সামৰি পেলাই পেপাৰখনত মই দেখা পাইছোঁ, খুবেই ভাল লাগিছে। বিশেষকৈ আমাৰ এই কাহুদি বা এনেকুৱা কাৰ্টুনবিলাক যে উৎপল তালুকদাৰ আকৌ মানে উভতি আহিছে, খুবেই ভাল লগা হৈছে সেইটো কথা। হয়, নিশ্চয়কৈ এয়া আছিল দুলাল পেপাৰ এজেঞ্চি, যিটো এজেঞ্চিৰ পৰা চামুগুৰিৰ বিভিন্ন অঞ্চললৈ পেপাৰসমূহ যায় আৰু পঢ়ুৱৈসকলে অথবা গ্ৰাহকসকলে সেই পেপাৰসমূহ পঢ়ে। আজি তেওঁ যথেষ্টখিনি আশাবাদী, কিয়নো দৈনিক অসমখন ৰূপত আহিছে। তেওঁ এটা আশা প্ৰকাশ কৰিছে যে পঢ়ুৱৈ সংখ্যা, দৈনিক অসমৰ যি পঢ়ুৱৈ সংখ্যা, সেই সংখ্যা বাঢ়িব বুলি তেখেতে আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।